ইয়াৰ পিছতে আমি আমাৰ যিটো গৰ্ব, এজন প্ৰকৃত পিতৃয়ে জানে, এগৰাকী মাতৃয়ে জানে সন্তানৰ কৃতিত্বত কিমান আনন্দ। ঠিক তেনেকৈ এগৰাকী আনন্দ কোনো অভিনন্দন পত্ৰ বা কোনো উপহাৰে তাৰ জুখিব নোৱাৰে। যেই হওক, আমি এখন অভিনন্দন পত্ৰ প্ৰস্তুত কৰিছিলোঁ, মই পাঠ কৰিছোঁ। তো পঢ়াৰ যাতে অন্তৰায় হ'ব। এগৰাকী ছাত্ৰী কস্তুৰী কলিতা, তেওঁ যোৱা 9 পৰা 12 মে'লৈকে উত্তৰাখণ্ডত অনুষ্ঠিত পিয়'ৰ নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক পাই আমাক গৌৰৱান্বিত কৰিছে। আমি এই ছাত্ৰীগৰাকীক আমি অভিনন্দন জনাবলৈ আজি এটা অনুষ্ঠান কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে আমাৰ উঠি অহা প্ৰজন্মক আমি এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি উৎসাহিত কৰিব পাৰোঁ। আৰু চবতকৈ ইতিবাচক কথাটো এইটোৱেই যে কস্তুৰী কলিতা যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87.5% লৈ তেওঁ ভালকৈ উত্তীৰ্ণ হৈছে। আৰু কস্তুৰী কলিতা ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্টো নহয়, এগৰাকী কালাৰ বেল্টৰ ছাত্ৰী হিচাপে 36খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত তেওঁ ৰূপৰ পদক পাই আমাক অসমক গৌৰৱান্বিত কৰিছে। তাৰ নিশ্চয় এটা উল্লেখযোগ্য দিশ। গতিকে আমি এই ছাত্ৰীগৰাকীক আমি গৌৰৱান্বিত, আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিবলৈ আৰু আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে আমি এই অভিনন্দন অনুষ্ঠান এটা কৰিছোঁ। তাত কেইবাজন বিশিষ্ট ব্যক্তি আহিছে, তেখেতসকলে তেখেতলোকক অভিনন্দন জনাইছে, আশীৰ্বাদ জনাইছে। আৰু বেল হিচাপে আজি আমি এটা অনুষ্ঠান কৰিছোঁ যে আমি যোৱা মাৰ্চ মাহত JK ইণ্টাৰনেশ্যনেল, তাৰমানে জাপান কাৰাটে এছ'চিয়েশ্যনৰ ইণ্টাৰনেশ্যনেল ব্লেক বেল্ট পৰীক্ষা এটা অনুষ্ঠিত কৰিছিলোঁ। পৰীক্ষা অনুষ্ঠিত কৰিছিল আমাৰ JK ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শ্ৰীহান আনন্দৰত্নদেৱে, আৰু তেখেতে ৰিজাল্ট দিছে ইতিমধ্যে। আমি ৰিজাল্টত আমাৰ যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিলে তেওঁলোকক আজি আমি বেল্ট পৰিধান কৰাম। সেইকাৰণে এই অনুষ্ঠানটো আমি ইয়াতে ৰাখিছোঁ। আমি আশা কৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীক এটা উৎসাহিত কৰিব পাৰিম যে আজিকালি ভুৱা ব্লেক বেল্ট বহুত আছে, কিন্তু এইটো এটা সঁচা ব্লেক বেল্ট যে সেইটো কথা প্ৰমাণ পাব। আৰু JK ৱেবছাইটত চালে গম পাব এয়া সঁচা মিছা। আমি আজি সেই বেল্টবিলাক প্ৰদান কৰিম, আৰু চাৰ্টিফিকেটখিনি আহিবলৈ আৰু 2-3 মাহ লাগিব, যিহেতু আমাৰ চাৰ্টিফিকেটখিনি জাপানৰ পৰা আহে। এনেকুৱা কিছুমান আছে যে বেল্ট এডাল কিনি আনি পিন্ধাই দিয়ে, এখন চাৰ্টিফিকেট প্ৰিণ্ট কৰি দিয়ে, কিন্তু আমাৰ সেইটো নহয়। আমাৰ জাপান কাৰাটে এছ'চিয়েশ্যনৰ মেম্বাৰ হ'ব লাগিব, নীতিমতে পৰীক্ষা দি পাছ কৰিব লাগিব, তেতিয়াহে এটা ব্লেক বেল্টৰ অধিকাৰী। কিমান দিয়ে বেল্ট আজি? ছাত্ৰ ছাত্ৰী কিমানক দিছে ব্লেক বেল্ট? আমি 23জনক দিছোঁ। আমি 2 বছৰৰ পিছত পাতিছোঁ পৰীক্ষাটো। অসমৰ মুঠতে 23জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে মাৰ্চত। গতিকে আমি আজি বেল্ট প্ৰদান কাৰ্যসূচীটো আমি লগতে সম্পন্ন কৰিব পাৰিছোঁ। ধন্যবাদ।